আমাৰ ৰাজ্যত আইন শৃংখলা পৰিস্থিতি বৰ্তমান চৰকাৰ দিনত যথেষ্ট অৱনতি হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই গৃহ দপ্তৰৰ দায়িত্বত আছে। তেখেতে বহুখিনি দায়িত্ব চম্ভালিব লাগে। সেই গতিকে খুব সম্ভৱ গৃহ দপ্তৰটো তেখেতে খুব ভাল ধৰণে পৰ্যবেক্ষণ কৰিব পৰা নাই। সেই গতিকে এজন স্বতন্ত্ৰ গৃহমন্ত্ৰী দিলে ভাল হ'ব নেকি, এই কথা মুখ্যমন্ত্ৰী মহোদয়ে বিবেচনা কৰক বুলি মই দাবী জনাইছোঁ। এই দাবী কৰাৰ মূল কেইবাটাও প্ৰসংগ আছে। প্ৰকৃততে আজি দুদিনমান পূৰ্বে শিৱসাগৰৰ এখন বিদ্যালয়ৰ এজন অধ্যক্ষক এজন কিশোৰে অতি নৃশংসভাৱে হত্যা কৰিলে আৰু এই ঘটনাটোত ড্ৰাগছৰ বিষয় আছে বুলি ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈছে। অনুৰূপ ধৰণে কেইদিনমান পূৰ্বে হাঁহচৰা অঞ্চলৰ এজন বৃদ্ধ লোকক এজন যুৱকে নৈত ডিঙি কাটি উটুৱাই দিছিল আৰু সেই যুৱকজনো ড্ৰাগছত আসক্ত বুলি ইতিমধ্যে সংবাদ মহলত চৰ্চা হৈছে। অনুৰূপ ধৰণে আমাৰ বৰ্তমানে অসমৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে, এই কথা আমি স্বীকাৰ কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে যি ড্ৰাগছ বিৰোধী অভিযান চলাইছে সেইখিনি এতিয়াও সফল হোৱা নাই। আমাৰ জিলাৰ হালুৱাটিং অঞ্চলেৰো ড্ৰাগছৰ ব্যৱসায় চলি থাকে আৰু বহু ড্ৰাগছ ব্যৱসায়ী যোৱা মাহটোৰ ভিতৰতেই গ্ৰেপ্তাৰবৰণ কৰিছে বা তেওঁলোকে যিসকলে গ্ৰেপ্তাৰ কৰিব পৰা নাই পুলিচে, তেখেতসকলে অসমলৈ ড্ৰাগছৰ সৰবৰাহ কৰিছে, এই কথা নিশ্চিত। ঠিক তেনেকৈ একাংশ আৰক্ষীৰ ড্ৰাগছ বা অন্যান্য কলা ব্যৱসায়ীসকলৰ লগত যে সম্পৰ্ক আছে, এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। অসমৰ সৰ্ববৃহৎ এখন গৰু বজাৰৰ চৰকাৰী মূল্য 5 লাখ টকা, কিন্তু এইবাৰ ডাকত সেই গৰু বজাৰখনৰ মূল্য 1 কোটি টকা হৈছে বুলি আমি খবৰ পাইছোঁ আৰু নিশ্চিতভাৱে অবৈধ ব্যৱসায় এই বজাৰখনৰ পৰা চলাই বাবে চিণ্ডিকেট চলে বাবেই তাৰ মূল্য এনেকৈ কোনো ব্যৱসায়ীয়ে নিজৰ হাতত ৰাখিবলৈ ব্যৱসায়টো এনেকৈ অস্বাভাৱিকভাৱে উচ্চ হাৰত নিবিদা পেলাইছে। গৃহ বিভাগৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগ আছে। কিছুমান দক্ষ আৰক্ষী বিষয়াৰ অপমৃত্যু হৈছে, সেই ক্ষেত্ৰত কিন্তু প্ৰশাসনে কোনো ধৰণৰ তাত তদন্ত কৰি দোষীক উলিয়াব পৰা নাই। উদাহৰণস্বৰূপে জোনমণি ৰাভাৰ কথাটো আমি ক'ব পাৰোঁ। ঠিক তেনেকৈ 2016 চনতে অসমৰ শাসনভাৰ লোৱাৰে পৰা অসমৰ আইন শৃংখলা পৰিস্থিতিৰ যে অৱনতি ঘটিছিল, এই কথাটো ৰাষ্ট্ৰীয় যি অপৰাধ ৰেকৰ্ড ব্যুৰো, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্যত একাধিক্ৰমে প্ৰকাশ পাইছে। 2021 চনৰ মাজভাগৰ পৰাই ভুৱা এনকাউণ্টাৰ আৰু অভিযুক্তৰ বিৰুদ্ধে আইন বহিৰ্ভূত হত্যাৰ বিভীষিকা নমাই আনি অসমৰ একাংশ লোকৰ মাজত মুখ্যমন্ত্ৰীয়ে যেনেধৰণে চমক সৃষ্টি কৰাৰ পিছতো জঘন্য অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে, এই কথা গৃহ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন সন্থাৰ পৰিসংখ্যাত স্পষ্টভাৱে ওলায়। আৰু এই ঘটনাৰ পৰা হাত সাৰিবলৈকে মুখ্যমন্ত্ৰী মহোদয়ে SP সকল আৰু OC সকলৰ কনফাৰেন্সত সকলো ধৰণৰ গোচৰ যাতে পুলিচে পঞ্জীয়ন নকৰে সেই কথাও উল্লেখ কৰিছিল আৰু তাৰ বাবে অসমত অপৰাধজনিত ঘটনা কম হয় বুলি চৰকাৰীভাৱে এতিয়া নথি দেখাব বিচাৰিলেও আজি বিভিন্ন সংবাদ মাধ্যম, বিভিন্ন স্থানীয় ৰাইজে অভিযোগ কৰে যে বহু ঘটনা হৈ থাকে যিসমূহত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলৈ এলাহ কৰে। এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু এনে হোৱাৰ ফলতেই আজি বিভিন্ন ধৰণৰ অপৰাধ অসমৰ ৰাজ্যত বৃদ্ধি পাইছে। নাৰীজনিত, শিশুজনিত বা অন্যান্য যৌন সম্বন্ধীয় ঘটনা বৃদ্ধি পাইছে আৰু এই গোটেইবিলাকৰ কাৰণেই অসম চৰকাৰৰ যি গোচৰ পঞ্জীয়ন নকৰা, যাতে নিজকে এখন আইন শৃংখলা নিয়ন্ত্ৰণত থকা ৰাজ্য বুলি তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰে, এই এটা প্ৰচেষ্টাৰ বাবে এই ঘটনা হৈছে আমি ক'ব বিচাৰোঁ। বৰ্তমান আৰক্ষী থানাত যিমান এজাহাৰ দাখিল কৰা হয়, পুলিচে তাতকৈ কম পঞ্জীয়ন কৰে, এইটো এটা ধ্ৰুৱ সত্য। আৰু ইয়াৰ যোগেদিয়ে 2022 চনৰ শেষৰ পৰা NCRBৰ তথ্যৰে মুখ্যমন্ত্ৰীয়ে অসমত অপৰাধ কম হৈছে বুলি ক'ব বিচাৰে, কিন্তু আমি বাতৰি কাকতত বিভিন্ন সময়ত পাই থাকোঁ যে বিভিন্ন ধৰণৰ অপৰাধ অসমত ঘটি আছে। মই নিজে আজি কিছুদিন পূৰ্বে দেৰগাঁৱত এটা মৃতদেহ ৰাস্তাৰ ওপৰত গলি পচি যোৱা দেখা পাইছিলোঁ, যি সম্পৰ্কে পুলিচৰ হাতত কোনো তথ্যই নাছিল। ঠিক তেনেকৈ ৰাজ্যজুৰি অপৰাধীসকলৰ প্ৰতি চৰকাৰী যি নীতি, এই নীতিৰ ফলতে অপৰাধীসকলৰ সাহস ইমানেই বৃদ্ধি হৈছে যে দেশৰ তথা অসমৰ
মূল বিৰোধী দল আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ ঘৰতো আনকি দুৰ্বৃত্তই দুৱাৰ খিৰিকী ভাঙি প্ৰৱেশ কৰি সুদীৰ্ঘ সময় তাণ্ডৱ চলাব পাৰিলে। আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লখিমপুৰ জিলাৰ ভোগপুৰস্থিত বাসগৃহত নিশাৰ আন্ধাৰত দুৰ্বৃত্তৰ দলে চলোৱা তাণ্ডৱক কেতিয়াও এটা সাধাৰণ চুৰি ঘটনাৰ বুলি আমি অভিহিত কৰিব নিবিচাৰোঁ। এই ঘটনাটোৱে অসমৰ বিৰোধী দলসমূহৰ নেতাসকলক সন্ত্ৰস্ত কৰাৰ এটা অপপ্ৰয়াস, সেইদৰে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰো অৱনতিৰ এটা চূড়ান্ত নিদৰ্শন। অসম চৰকাৰে ৰাজ্যখনৰ প্ৰধান বিৰোধী দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাসগৃহ এটাৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰাটোৱে ৰাজ্যখনৰ সৰ্বসাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কিমান দূৰ সুৰক্ষিত কৰিব পাৰিব, এই প্ৰশ্ন আজি আমাক সন্মুখত আনি দিছে। এই পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে যে ৰাজ্যৰ গৃহ বিভাগ চলাবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৰ্থ হৈছে। এই গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে তেখেতৰ দলৰ কোনোবা কৰ্মদক্ষ সতীৰ্থক নিয়োজিত কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ কামৰ হেঁচা লগতে গৃহ বিভাগটোক গতিশীল দায়িত্বশীল ৰূপে গঢ় দি ৰাজ্যবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰক, এই দাবী মই আজি উত্থাপন কৰিছোঁ।